নমস্কাৰ বন্ধুগণ বিব্লিওগ্ৰাফী সংক্ৰান্ত এই টিউটোৰিয়েলত আপোনাক স্বাগতম জনাইছো ইয়াৰ বাবে মই বিবটেক্স ব্যৱহাৰ কৰিম বিবটেক্স লেটেকৰ পৰা বেলেগ আৰু স্বতন্ত্ৰ হোৱা এটা উপযোগিতা আপুনি ইয়াত যি পিডিএফ ফাইলটো দেখিছে সেইটো তৈয়াৰ কৰাৰ পদ্ধতি আমি ইয়াত শিকিম প্ৰথম পৃষ্ঠাত ষ্টাইল বা শিৰোনাম দেখা গৈছে এবাৰ দ্বিতীয় পৃষ্ঠাত যোৱা যাওক ইয়াত মূল লিখাটো আছে ইয়াত 1 পৰা 6 পৰ্যন্ত আৰু পিছৰ পৃষ্ঠাত 11 পৰ্যন্ত ৰেফাৰেন্স আছে লক্ষ্য কৰক এই ৰেফাৰেন্সবোৰ বৰ্ণানুক্ৰমানুসাৰে সজ্জিত আছে ইয়াত এইটো দেখা গৈছে এবাৰ সেই সোৰ্স ফাইলত যোৱা যাওক যাৰ দ্বাৰা এই ফাইলটো তৈয়াৰ কৰা হৈছে এইটো দেখা যাওক এই বিষয়টো স্পষ্ট যে যি ৰেফাৰেন্সবোৰ আমি পিডিএফ ফাইলত দেখিছিলো সেইবোৰ ইয়াত উপস্থিত নাই সোৰ্স ফাইলত ৰেফাৰেন্সবোৰ অন্তৰ্গত নাই তেনেহলে ৰেফাৰেন্সবোৰ ক'ত আছে সেইবোৰ ৰেফ নামৰ ফাইলত আছে প্ৰকৃতপক্ষে ফাইলটোৰ নাম হয় ref.bib বিব্লিওগ্ৰাফী কমাণ্ডৰ বাবে এইটো ডিফল্ট হয় চাওক ref.bib ফাইলটো উপস্থিত আছে এবাৰ দেখা যাওক এই ref.bib নামৰ ফাইলত কি আছে এই ফাইলটো খোলা যাওক এইটোত বিভিন্ন বিভাগৰ তথ্য আছে উদাহৰণস্বৰূপে ইয়াত বুক টেগ ৰিপোৰ্ট ইন প্ৰচিডিংছ মিছেলেনিয়াছ আৰু আৰ্টিকল বিভাগ আছে আমি এই ফাইল সংক্ৰান্তলৈ অলপতে উভতি আহিম আৰু বিস্তাৰিত আলোচনা কৰিম এতিয়া আউটপুটত ৰেফাৰেন্সৰ তালিকা তৈয়াৰ কৰাৰ পদ্ধতিত মন দিয়া যাওক ইয়াৰ বাবে সোৰ্স ফাইল অৰ্থাৎ referencesটেগ ফাইলত উভতি অহা যাওক এই পৃষ্ঠাৰ ওপৰত যোৱা যাওক এইবাৰ যি ফাইলবোৰৰ নাম ৰেফাৰেন্সেছ দি আৰম্ভ হৈছে সেইবোৰৰ এখন তালিকা তৈয়াৰ কৰা যাওক ইয়াত তালিকাটো দেখা গৈছে এইবোৰৰ পৰা referencesটেগ এৰি বাকি ফাইলবোৰ ডিলিট কৰা যাওক ডিলিট কৰা হৈছে এই বিষয়ত নিশ্চিত হোৱা যাওক চাওক এতিয়া মাত্ৰ referencesটেগ নামৰ ফাইলটো আছে এই ফাইলটো এবাৰ কম্পাইল কৰা যাওক কম্পাইল কৰাৰ পিছত দেখা গৈছে যে কিছু ৱাৰ্নিং মেছেজ আহিছে ইয়াত কিছু আনডিফাইন্ড ৰেফাৰেন্সেছ আছে কিছু সাইটেশন ইয়াত অনুপস্থিত আছে চাওক pdf.tex কমাণ্ডৰ দ্বাৰা ইয়াত কিছু নতুন ফাইল তৈয়াৰ হৈছে referencespdf ৰ লগতে আৰু কিছু নতুন ফাইল তৈয়াৰ হৈছে যেনে referenceslog আৰু referencesaux নামৰ ফাইল দুটাও তৈয়াৰ হৈছে প্ৰথমতে referencesলগ ফাইলটো দেখা যাওক ফাইলটো খোলা যাওক ইয়াত অনেক তথ্য আছে প্ৰকৃতপক্ষে ইয়াত যি মেছেজ দেখা দিছিলে ইয়াত সেই সকলো আছে তলত গৈ দেখা যাওক ইয়াত অনেক তথ্য আছে লগতে এই ৱাৰ্নিংবোৰো আছে ইয়াত এটা ৱাৰ্নিং আছে যে কিছু ফন্ট অনুপস্থিত এই ৱাৰ্নিংটো এতিয়া খুব গুৰুত্বপূৰ্ণ নহয় কিন্তু ইয়াত আৰু কিছু ৱাৰ্নিং আছে যেনে কিছু ৰেফাৰেন্স কিছু সাইটেশন অনুপস্থিত হয় এইবোৰ আমাৰ বাবে গুৰুত্বপূৰ্ণ এতিয়া আমি এই ৱাৰ্নিংবোৰ দূৰ কৰাৰ চেষ্টা কৰিম এতিয়া ফাইলটো অৰ্থাৎ referencesaux নামৰ ফাইলটো খোলা যাওক
ইয়াত অনেক citation command আছে এইবোৰ কৰ পৰা আহিছে citationৰ সকলো argumentবোৰ source fileৰ cite commandত উপস্থিত আছিল এইটো দেখা গৈছে ইয়াত এইটো খোলা যাওক তললৈ যোৱা যাওক তাত ইয়াৰ বাবে স্ক্ৰল আছে source file উদাহৰণস্বৰূপে ইয়াত site vk79 দেখা গৈছে আৰু সেই vk79 ইয়াতো দেখা গৈছে site tk80 ইয়াতো দেখা গৈছে ইত্যাদি এই bibstyle plainও source fileত থাকে ওপৰত যোৱা যাওক চাওক ইয়াত bibliography style plain দেখা গৈছে যি plain ইয়াত দেখুৱা হৈছে এই AUX ফাইলত ভেৰিয়েবলবোৰৰ নামও সঞ্চিত থাকে উদাহৰণস্বৰূপে এই সেকশন বা পৰিচ্ছেদৰ এটা লেবেল যোগ কৰা যাওক এবাৰ সোর্স ফাইলত অহা যাওক প্ৰথমে এই লেবেলটোক ডিলিট কৰা যাওক ডিলিট কৰা হল ফাইলটো কম্পাইল কৰা যাওক এবাৰ এই ফাইলটো পুনৰাই খোলা যাওক লক্ষ্য কৰক এইটো এতিয়া আৰু ইয়াত নাই এইবাৰ ইয়াত এটা লেবেল চেক আৰিয়া যোগ কৰা যাওক সেভ কৰি কম্পাইল কৰা যাওক এইটো খোলা যাওক এইবাৰ এই ফাইলটোত অহা যাওক আৰু এইটো পুনৰাই খোলা যাওক এই কমান্ডত লক্ষ্য কৰক নিউ লেবেল চেক আৰিয়া ইয়াত যি লেবেলটো আছিলে ইয়াতো সেই লেবেলটো আছে ইয়াত সেকশন 1 বা 1 নম্বৰ পৰিচ্ছেদ নিৰ্দেশ কৰে আৰু এই 2 ইয়াৰ অৰ্থ এই ডকুমেন্ট পৃষ্ঠা 2 হয় পিছৰ কম্পাইলেচনত লেটেকে AUX ফাইলটো পঢ়ে আৰু লেবেল সংক্ৰান্ত তথ্য লোড কৰে এই কাৰণৰ বাবে সঠিক লেবেল পোৱাৰ বাবে দুইবাৰ কম্পাইলেচনৰ প্ৰয়োজন হয় তেনেহলে ৰেফাৰেন্সৰ তালিকা তৈয়াৰ কৰাৰ পদ্ধতিটো ব্যাখ্যা কৰা যাওক এতিয়া আমি বিবটেক ব্যৱহাৰ কৰিবলৈ শিকিম ইয়াত বিবটেক ৰেফাৰেন্সেছ কমান্ডটো প্ৰয়োগ কৰা যাওক এই কমান্ডে referencesaux ফাইলৰ পৰা ইনপুট লয় চাওক ইয়াত দেখা গৈছে যে referencesaux ব্যৱহাৰ কৰা হৈছে plain.bst নামৰ ষ্টাইল ফাইলত ব্যৱহাৰ কৰা হৈছে এই plain কমান্ডৰ দ্বাৰা নিৰ্দেশ কৰা হৈছে আৰু ref.bib ৰ তাৰিখ আমি পূৰ্বেই আলোচনা কৰিছো ৰেফাৰেন্স সংক্ৰান্ত তথ্য ref.bib নামৰ ফাইল চাওক এক নম্বৰ ডেটাবেস ফাইলটো হল ref.bib মনত কৰি চাওক প্লেন ষ্টাইল ব্যৱহাৰ কৰি হৈ আছিল আৰু ৰেফাৰেন্স সংক্ৰান্ত সোৰ্স ফাইলটো আছিল refbib দেখা যাওক কি ফাইলবোৰ তৈয়াৰ কৰা হৈছে এইবাৰ দেখা যাওক bibtex.references কমান্ডৰ দ্বাৰা আৰু কি নতুন ফাইল তৈয়াৰ হৈছে ইয়াৰ এখন তালিকা তৈয়াৰ কৰা যাওক লক্ষ্য কৰক আগতে আমি যি ফাইলবোৰ দেখিছিলো সেইবোৰৰ লগতে আৰু দুটা নতুন ফাইল তৈয়াৰ হৈছে referencesblg আৰু referencesbbl referencesblg ফাইলত ফৰমেটিং সংক্ৰান্ত তথ্য থাকে এইটোক দেখা যাওক চাওক ইয়াত ফৰমেটিং বিষয়ক তথ্য আছে ইয়াৰ পৰা বাহিৰত অহা যাওক দেখা যাওক referencesbbl ফাইলত কি আছে যি ৰেফাৰেন্সবোৰ আমি আগতে দেখিছিলো ইয়াত সেইবোৰেই আছে মূল পিডিএফ ফাইলত ৰেফাৰেন্সবোৰ আমি যি ক্ৰমানুসাৰে বিচাৰো এই referencesbb
BBL ফাইলটো ৰেফাৰেন্সবোৰ সেই ক্ৰমানুযায়ী সজ্জিত আছে সাধাৰণতে এই ফাইলবোৰক আপোনালোকে নিজৰ হাতৰে পৰিৱৰ্তন কৰিবলৈ নালাগে আৰু এইবোৰক দেখাও প্ৰয়োজন নহয় শেষ কম্পাইলেচনৰ সময়ত আমি এটা ওয়াৰ্নিং পাইছিলো যে referencesবিবিএল নামৰ ফাইলটো অনুপস্থিত এটা referencesলগ ফাইলত দেখা যাব পাৰে এই ফাইলটোক এতিয়াও খোলা যাওক চাওক ইয়াত দেখা গৈছে নো ফাইল referencesবিবিএল তেনেহলে আগৰ কম্পাইলেচনত এই সমস্যাটো হৈ আছিল কিন্তু এতিয়া আমি বিবটেক্স ব্যৱহাৰ কৰি referencesবিবিএল ফাইলটো তৈয়াৰ কৰিছো তেনেহলে পুনৰায় এবাৰ কম্পাইল কৰা যাওক এতিয়া অন্য ওয়াৰ্নিং দেখা গৈছে যে labels may have changed প্ৰকৃতপক্ষে যি মুহূৰ্ততে আমি এই ফাইলটো কম্পাইল কৰিছো referencesবিবিএল ফাইলটো পঢ়া হৈছে আৰু সেই ৰেফাৰেন্সবোৰ ইয়াত লোড কৰা হৈছে আৰু ইয়াত যি ক্ৰম অনুসাৰে ৰেফাৰেন্সবোৰ দেখা গৈছে referencesবিবিএল ফাইলটো সেই ক্ৰমে আছে আপুনি এইবোৰ এতিয়া দেখিব পাৰিছে উদাহৰণস্বৰূপে প্ৰথম ৰেফাৰেন্সটো হ'ল Chang and Pearson ইয়াতো এটা Chang and Pearson ঠিক আছে কিন্তু এই তথ্যও সম্পূৰ্ণ নিৰ্ভুল নহয় ইয়াত এইবোৰক যথাযথভাৱে সাইট কৰা নাই হোৱা তেনেহলে কম্পাইল কৰা যাওক এই বিষয়টো আমি আগতো আলোচনা কৰিছো আৰু এবাৰ কম্পাইল কৰা হলেও এইটো সঠিক হৈ যাব কিন্তু ইয়াৰ ব্যাখ্যা কি referencesaux ফাইলত যোৱা যাওক আগতে মাত্ৰ সাইটিং সংক্ৰান্ত তথ্য আছিল এতিয়া তাৰ লগত ৰেফাৰেন্সও আছে যেনে বিব সাইট CP82 ইত্যাদি ইয়াৰ অৰ্থ হ'ল CP82 লেবেল যুক্ত বিব্লিওগ্ৰাফী আইটেমটো হ'ল 1 নম্বৰ ৰেফাৰেন্স এইটো দেখা যাওক সোর্স ফাইলটোক পুনৰায় খোলা যাওক ইয়াত CP82 খোজা যাওক ইয়াত CP82 দেখা গৈছে ইয়াৰ সংক্ৰান্ত ৰেফাৰেন্সটো ইয়াতে আছে আৰু এইটো এই সাইটেশনত দেখা গৈছে ইয়াত দেখা গৈছে ৰেফাৰেন্স CP82 যি ৰেফাৰেন্স তালিকাৰ 1 নম্বৰ আইটেম এই তথ্যটো referencesaux ফাইলতো উপলব্ধ আছে এতিয়া যদি পুনৰায় কম্পাইল কৰা হয় তেনেহলে এই তথ্যটো নিজে নিজেই ইয়ালৈ আহে লক্ষ্য কৰক এতিয়া কোনো ওয়াৰ্নিং নাই লেটেকে referencesaux ফাইলৰ পৰা ৰেফাৰেন্স নম্বৰ সংক্ৰান্ত তথ্যটো লয় আৰু সোর্স ফাইলৰ সাইট কমান্ডৰ লেবেলৰ সৈতে সেই নম্বৰবোৰক মিলাই আমি চাও যে ফাইলটোত ref.bib নামৰ ৰেফাৰেন্সবোৰ আছে তেনেহলে ইয়াত অহা যাওক ref.bib এই পৃষ্ঠাৰ একদম ওপৰত যোৱা যাওক Emacs এডিটৰত আমি যি এন্ট্ৰি টাইপস ব্যৱহাৰ কৰো সেইবোৰক আমাৰ পছন্দ মতে ৰেফাৰেন্সত যোগ কৰা সম্ভৱ উদাহৰণস্বৰূপে ধৰা যাওক ইয়াত এন্ট্ৰি টাইপসত গৈ এইটো কৰা হল তেনেহলে Emacs এডিটৰত এইটো তৈয়াৰ কৰা সম্ভৱ আৰু যি মুহূৰ্তত আৰ্টিকল ইন জাৰ্নেল টাইপ পছন্দ কৰা হ'ব
তেতিয়াই এটা খালি ৰেকৰ্ড তৈয়াৰ হ'ব যাক মই পঢ়ি পূৰ্ণ কৰিবলৈ পাৰো আপোনাৰ এডিটৰৰ যদি এই ক্ষমতা নাথাকে তেনেহলেও কোনো অসুবিধা নাই আপুনি ম্যানুয়ালি অৰ্থাৎ নিজে লিখিও এই এন্ট্ৰিবোৰ তৈয়াৰ কৰিবলৈ পাৰে আমি এতিয়া এইটোক নাচাও সেই এতিয়াৰ বাবে এইটোক আনডু কৰা যাওক ref.bib ফাইলত কিছু ষ্ট্ৰিংক ডিফাইন কৰি সেইটোক ভেৰিয়েবল হিচাপে ব্যৱহাৰ কৰা সম্ভৱ উদাহৰণস্বৰূপে jwc ষ্ট্ৰিং ইয়াৰ দ্বাৰা জন ৱাইলি and songs limited chichester বুজোৱা হৈছে এই ষ্ট্ৰিংটোক ৰেফাৰেন্সত ব্যৱহাৰ কৰা হৈছে যেনে এইটোক ইয়াত ব্যৱহাৰ কৰা হৈছে প্ৰত্যেক ৰেফাৰেন্সত এটা কিৱৰ্ড আছে যিটো ৰেকৰ্ডৰ প্ৰথমত থাকে উদাহৰণস্বৰূপে এই ৰেফাৰেন্সৰ কিৱৰ্ড kmm07 আৰু এইটো ইয়াতো দেখা গৈছে প্ৰকৃতপক্ষে এই কিৱৰ্ডৰ দ্বাৰা ইয়াত এই ৰেকৰ্ডটোক বুজা হৈছে বিবটেকৰ দ্বাৰা কিভাবে বিভিন্ন প্ৰকাৰৰ ৰেফাৰেন্সিং কৰা যায় সেই বিষয়ত আলোচনা কৰা যাওক নতুন কোনো পৰিবৰ্তন কৰাৰ পূৰ্বে এইটো বিষয়ত মনত কৰা যাওক যে ইয়াত সকলো ৰেফাৰেন্সে বৰ্ণানুক্ৰমিক ভাবে দেখা গৈছে উদাহৰণস্বৰূপে এক নম্বৰ ৰেফাৰেন্স অৰ্থাৎ B C চেং and পিয়াৰছন ইয়াত দেখা গৈছে উল্লেখ কৰাৰ মতে প্ৰথম ৰেফাৰেন্স হল 3 তাৰপিছত 2 তাৰপিছত 11 ইত্যাদি ইয়াৰ কাৰণ হল ইয়াত ৰেফাৰেন্সবোৰ বৰ্ণানুক্ৰমিক ভাবে সজোৱা আছে এবাৰ বিব্লিওগ্ৰাফিক ষ্টাইল পৰিবৰ্তন কৰি UNSRT কৰা যাওক এই ষ্টাইলৰ দ্বাৰা আনচৰ্টেড ৰেফাৰেন্সৰ তালিকা পোৱা যায় যি IEEE জাৰ্নেলত ব্যৱহৃত হয় এবাৰ কম্পাইলেচনৰ পিছত referencesঅক্স ফাইলটো ষ্টাইল সংক্ৰান্ত তথ্য জানি যায় এতিয়া ইয়াত UNSRT থাকিব bibtexreferences কমাণ্ডৰ দ্বাৰা বিবটেক্স ফাইলটোক এক্সিকিউট কৰাত referencesbbl ফাইলত ৰেফাৰেন্সবোৰৰ এটা তালিকা তৈয়াৰ হৈ যায় লক্ষ্য কৰক referencesbbl ফাইলটো নতুন ষ্টাইল অৰ্থাৎ UNSRT ষ্টাইল অনুসাৰে তৈয়াৰ হৈ যাব এতিয়া referencesটেক্স ফাইলটোক কম্পাইল কৰা যাওক লক্ষ্য কৰক এতিয়া ৰেফাৰেন্সবোৰৰ ক্ৰমৰ পৰিবৰ্তন ঘটিছে ৰেফাৰেন্সবোৰ এতিয়া আৰু বৰ্ণানুক্ৰমিক ভাবে নাই কিন্তু এটা সমস্যা আছে যে লেবেলবোৰ হয়তো পৰিৱৰ্তিত হৈ গৈছে ক্ৰছ ৰেফাৰেন্স সঠিক কৰাৰ বাবে পুনৰাই কম্পাইল কৰিবলৈ হ'ব তেনেহলে এইটো কৰা যাওক এতিয়া ওয়াৰ্নিংটো চলি গৈছে আৰু লক্ষ্য কৰক সোৰ্সত ৰেফাৰেন্সবোৰক যি ক্ৰমত ব্যৱহাৰ কৰা হৈছে ইয়াত এই তালিকাটো ৰেফাৰেন্সবোৰ সেই ক্ৰমত সজ্জিত আছে উদাহৰণস্বৰূপে ইয়াত যি ৰেফাৰেন্সটো প্ৰথমে ব্যৱহাৰ কৰা হৈছে সেইটো ইয়াত এক নম্বৰ ৰেফাৰেন্স হিচাপে দেখা গৈছে দ্বিতীয় ৰেফাৰেন্সটো ইয়াত 2 নম্বৰত দেখা গৈছে ইত্যাদি এতিয়া আমি কম্পিউটাৰ সায়েন্স জাৰ্নেলছৰ উপযোগীৰ বাবে ৰেফাৰেন্স তৈয়াৰ কৰা শিকিম ইয়াত অহা যাওক আৰু আলফা লিখা যাওক এবাৰ কম্পাইল কৰা যাওক এবাৰ বিবটেক্স কৰা যাওক পুনৰাই আৰু এবাৰ কম্পাইল কৰা যাওক চাওক তালিকাটো পৰিৱৰ্তিত হৈ গৈছে কিন্তু ইয়াত ৰেফাৰেন্সিংৰ পৰিৱৰ্তিত হোৱা নাই আৰু এটা অভিযোগ দেখা গৈছে যে লেবেলবোৰ পৰিৱৰ্তিত হৈ গৈছে পুনৰাই কম্পাইল কৰাৰ পিছত ৰেফাৰেন্সিং সঠিক হৈ গৈছে উদাহৰণস্বৰূপে ইয়াত BC চেং and পিয়াৰছন আছে যাৰ লেবেল CP82 যিটো ইয়াত সঠিকভাৱে দেখা গৈছে তেনেহলে এতিয়া এই এন্ট্ৰিবোৰৰ ৰেফাৰেন্সিংও ইয়াত দেখা গৈছে
আৰু বিভিন্ন প্ৰকাৰ ৰেফাৰেন্সিং ষ্টাইল সংক্ৰান্ত তথ্য জানিবলৈ ইন্টাৰনেটত সাৰ্চ কৰক মই এতিয়া এটা ষ্টাইল দেখাম যি IFAC আৰু কেমিকেল ইঞ্জিনিয়াৰিং জাৰ্নেলছত ব্যৱহাৰ কৰা হয় প্ৰথমে ইউজ পেকেজেছ কমাণ্ডত হাৰ্ভাৰ্ড যোগ কৰক তেনেহলে এইটো কৰা যাওক এবাৰ ষ্টাইলটো পৰিবৰ্তন কৰি IFAC কৰা যাওক এই ষ্টাইলবোৰ যথাক্ৰমে harvard.sty আৰু ifacbst নামৰ দুটা ফাইলত সম্পাদন কৰা হৈছে আপুনি এই ফাইল দুটা ইন্টাৰনেটত সাৰ্চ কৰি ডাউনলোড কৰিবলৈ পাৰে এবাৰ কম্পাইল কৰা যাওক PDF LaTeX ৰেফাৰেন্স এবাৰ BibTeX কমাণ্ডটো প্ৰয়োগ কৰা যাওক দুইবাৰ কম্পাইল কৰা যাওক ইয়াত ৰেফাৰেন্সবোৰৰ তালিকা দেখা গৈছে চাওক ইয়াত ৰেফাৰেন্সবোৰ কোনো নম্বৰ নোহোৱাকৈ বৰ্ণানুক্ৰমিকভাৱে সজোৱা আছে নম্বৰবোৰ এতিয়া আৰু দেখা নাযায় ইয়াত লেখকৰ নামবোৰ ৰেফাৰেন্স কৰা হিচাপে দেখা গৈছে উদাহৰণস্বৰূপে ইয়াত বিদ্যাসাগৰ 1985 দেখা গৈছে পিছৰ পৃষ্ঠাটো ৰেফাৰেন্সবোৰ দেখা গৈছে আৰু ইয়াতো এবাৰ বৰ্ণানুক্ৰমিকভাৱে সজ্জিত আছে যেতিয়া এই ৰেফাৰেন্সিং ষ্টাইল ব্যৱহাৰ কৰা হয় সাইড কমাণ্ডে সম্পূৰ্ণ ৰেফাৰেন্সটো ব্ৰেকেটত ৰাখে উদাহৰণস্বৰূপে সোৰ্স ফাইলত লক্ষ্য কৰা যাওক সোৰ্স ফাইলৰ The Textbook by Site KMM07 ইয়াৰ দ্বাৰা The Textbook by Moudgallia 2007 B পোৱা গৈছে কিন্তু ইয়াত Moudgallia নামটো ব্ৰেকেটত অহা উচিত নহয় মাত্ৰ বছৰটো ব্ৰেকেটত অহা উচিত এইটো cite as noun কমাণ্ডৰ দ্বাৰা কৰা যাব পাৰে এইটোক সেভ কৰি কম্পাইল কৰা যাওক এতিয়া Moudgallia নামটো বন্ধনীৰ বাহিৰত আহিছে মাত্ৰ বছৰটো ব্ৰেকেটত আছে এটা গুৰুত্বপূৰ্ণ তথ্য cite as noun কমাণ্ডে মাত্ৰ এই নিৰ্দিষ্ট ৰেফাৰেন্স ষ্টাইলৰ সৈতে ব্যৱহাৰ হ'ব পাৰে এটা অন্যান্য ৰেফাৰেন্সিং ষ্টাইলৰ সৈতে কাম নকৰিবও পাৰে পূৰ্বতে উল্লেখ কৰা হৈছে যে অনেক প্ৰকাৰৰ ৰেফাৰেন্সিং ষ্টাইল আছে আপোনাক মাত্ৰ সেই ষ্টাইলৰ বাবে উপযুক্ত STY আৰু BST ফাইলবোৰ ডাউনলোড কৰিব লাগে এই উদাহৰণৰ বাবে মই harvard.sty আৰু ifacbst নামৰ ফাইল দুটা ব্যৱহাৰ কৰিছো যদি ভালকে চাই আপুনি বুজিব পাৰিব যে ওপৰৰ কোনো উদাহৰণতেই আমি ৰেফাৰেন্সৰ ডাটাবেস ref.bib পৰিবৰ্তন কৰা নাই এইটোৱে BibTeXৰ অন্যান্য বৈশিষ্ট্য যদিও আমি ৰেফাৰেন্সৰ তালিকা তৈয়াৰ কৰাৰ পদ্ধতি লৈ অনেক বিস্তাৰিতভাৱে আলোচনা কৰিছো আসল প্ৰক্ৰিয়াটো কিন্তু যথেষ্ট সৰল প্ৰথমে ডাটাবেস অৰ্থাৎ .bib ফাইলটো তৈয়াৰ কৰক তাৰ পিছত উপযুক্ত .sty আৰু .bst ফাইলটো সংগ্ৰহ কৰক এইবোৰৰ অনেকবোৰে ইনষ্টলেচনৰ সময়ৰ পৰা উপলব্ধ থাকে PDF LaTeX কমাণ্ডৰ দ্বাৰা সোৰ্স ফাইলটোক এবাৰ কম্পাইল কৰক ইয়াৰ পিছত আৰু দুইবাৰ কম্পাইল কৰক এইটো খুব সহজ পদ্ধতি নহয় জানো এইটোৱে কি আপোনাক কবলৈ বাধ্য নকৰেনে যে BibTeX আৰু LaTeX যুগ বাছি থাকক ইয়াতে এই টিউটৰিয়েলৰ সমাপ্তি হল ইয়াত অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ এই পাঠটি অনামিকা মেধিৰ দ্বাৰা অনুবাদ কৰা হৈছে IIT বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ